ভাৰতবৰ্ষৰ মুছলমানসকলৰ কাৰণে বৰ দুৰ্ভাগ্যৰ কথা যে ভাৰতৰ মুছলমানসকলৰ সম্পত্তি এতিয়া সুৰক্ষিত নহয়। ভাৰতৰ মুছলমানসকলৰ উন্নয়নৰ কাৰণে আমাৰ পূৰ্বপুৰুষে এই সম্পত্তিসমূহ দি গৈছিল। এই কথাটো সৰ্বজন বিদিত বা যিসকলে ৰাজ্যসভাত বা লোকসভাত বহিছে এই বিষয়টো তেওঁলোকে জানে। কিন্তু জানি শুনিও আজি সাম্প্ৰদায়িকভাৱে আৰু ভাৰতৰ মুছলমানসকলক মানে একদম দুৰ্বল কৰাৰ কাৰণে অৰ্থনৈতিকভাৱে সামাজিকভাৱে দুৰ্বল কৰি ভাৰতবৰ্ষত এটা প্ৰতিষ্ঠিত দুৰ্বল জাতি হিচাপে প্ৰতিষ্ঠিত কৰাৰ কাৰণে তেওঁলোকে এই যিসমূহ সম্পত্তি আছে এই সম্পত্তিসমূহ তেওঁলোকে কাঢ়ি নিয়াৰ কাৰণে চেষ্টা চলাইছে। ইতিমধ্যে ৰাজ্যসভা আৰু লোকসভাত যিহেতু গৃহীত হোৱাৰ পাছত মহামান্য ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাকী আছে। গতিকে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ আৰু ক'ব বিচাৰিছোঁ যে মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে ইয়াত স্বাক্ষৰ কৰিব নালাগে। তাৰ পৰিৱৰ্তে আমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই যি ৱাকফৰ সম্পত্তি আছে এই সম্পত্তিসমূহ দুখীয়া শ্ৰেণীৰ কাৰণে ঈদগাহৰ কাৰণে কবৰস্থান মছজিদ ইত্যাদিৰ কাৰণে এই মাটিসমূহ ব্যৱহাৰ কৰা হয়। কিন্তু অসমত এটা বেলেগ এটা চলি আছে, কিছুমান সম্পত্তি কিছুমানে বেদখল কৰাৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈছে। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাম আৰু দাবী জনাম যে অসমত থকা ৱাকফ সম্পত্তিবোৰ এটা সম্পূৰ্ণ তদন্ত হ'ব লাগে আৰু কোনে ক'ত কেনেকৈ দখল কৰি আছে সেইবোৰ বেদখলমুক্ত কৰি দুখীয়াৰ বস্তু দুখীয়াৰ কাৰণেহে এইটো থাকিব লাগে। ইয়াত ধনী শ্ৰেণীৰ ৰাজত্ব চলিছে, অসমৰ ৱাকফ সম্পত্তিত ধনী শ্ৰেণীৰ ৰাজত্ব চলিছে। গতিকে আমাৰ কথা স্পষ্ট যে মুছলমানৰ সম্পত্তি মুছলমানৰ থাকিব লাগে আৰু বেদখলমুক্ত কৰি ৰাখিব লাগে। ইয়াত যাতে কাৰো দাদাগিৰি নচলে, কাৰণ এয়া আমাৰ সম্পত্তি, ইয়াক আৰু পৈতৃক সম্পত্তি নহয়। ইয়াতে বেলেগে আইন প্ৰণয়ন কৰিলে নহ'ব। আমাৰ সম্পত্তিত ইয়াত আমিহে আইনৰ দৃষ্টিৰে চাম যে এই সম্পত্তি ক'ত কেনেকৈ আমি খটুৱাম, কেনেকৈ আছিল। গতিকে চৰকাৰে এই বস্তুটো গুৰুত্ব প্ৰদান কৰিব লাগে। ৰাজ্যসভাই হওক লোকসভাই হওক বা অসম চৰকাৰেই হওক তেওঁলোকে দুখীয়াৰ পক্ষত থিয় দিব লাগে আৰু এই পিছপৰা সংখ্যালঘু মুছলমানসকলৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগে। আমি এতিয়া নিজৰ সম্পত্তি ৰক্ষাৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু কি আছে? ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় আৰু নাই। এয়া আমাৰ সম্পত্তি, গতিকে আমাক ঘূৰাই দিব লাগে। ইয়াক মানে এই সম্পত্তিবোৰ বনীয়া শ্ৰেণীক যাতে দিয়া নহয় বা সেই চেষ্টা যাতে কৰা নহয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যদি এনেকুৱা কৰে তেতিয়াহ'লে গণতান্ত্ৰিক আন্দোলন আমাৰ চলি থাকিব। বিভিন্ন সময়ত আমি বিভিন্ন দল সংগঠনে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ সাজু আছোঁ। এই বিষয়টো সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে তেওঁলোকে কি ধৰণে চিন্তা কৰিছে। তো আমাৰ কথা হ'ল যে আমাৰ সম্পত্তি আমাৰ হাতত থাকিব লাগে। ইয়াক আৰু পৈতৃক সম্পত্তি নহয়, এয়া মুছলমানৰ সম্পত্তি। মুছলমানে আইন বনাব, মুছলমানেই ব্যৱহাৰ কৰিব আৰু ইয়াক চোৱা চিতা কৰা, ইয়াক নিৰীক্ষণ কৰি ৰাখা, ইয়াক সকলো বস্তু কিন্তু চৰকাৰৰ ওপৰত। কেনেকৈ চৰকাৰে এইসমূহ ভালদৰে ৰাখিব আমি এইটোও কৈছোঁ। যদি কোনোবা ইয়াক মিছ ইউজ কৰিছে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। যদি ইয়াৰ ক্ষেত্ৰত কোনোবা বলপূৰ্বক বা ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰিছে, কোনোবাই বলপূৰ্বকভাৱে বা বেআইনীভাৱে তেওঁলোকে এইবোৰক ব্যৱহাৰ কৰি আছে, সেই ক্ষেত্ৰতহে চৰকাৰে আইন প্ৰণয়ন কৰি এই সম্পত্তিসমূহ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। সচলত আমি বিভিন্ন দল সংগঠনে মিলি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। লগতে আমি কাইলৈৰ পৰা ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম যাতে এই আইন তেওঁ স্বাক্ষৰ নকৰে, আইনলৈ ৰূপান্তৰিত নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।